ইমানেই প্ৰয়োজন আছিল মোক ক'ব লাগিছিল মুখলৈ এখন বান্দিল গ'লে বেয়া নহয় কিন্তু মোৰ কাকনি বদনাম কৰিবলৈ অধিকাৰ আপুনি লাভ কৰে আনৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰণিৰ মুখত অধিকাৰৰ প্ৰশ্ন সোধা নাপায় মল্লিকা আপুনি মোৰ ল'ৰাকো চোৰৰ পৰা প্ৰমোচন দি এটা দুখৰ ডকাই সজাই পেলালে যিমান দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি ক্লোভ আৰু স্বাৰ্থৰে ভৰা এখন চম্বল বনাই পেলাব পাৰে এতিয়া চিধাকৈ কেছটো উঠাবলৈ তোমাক কিমান টকা লাগিব মাৰ লগতো বেপাৰ কৰিবি তহঁতেতো এতিয়া মোক টকা দিবি নেকি তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজতো আৰু কোনো পাৰ্থক্য নাই কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত বহি ভিক্ষা খুজিবলৈহে বাকী আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচৰাও নাই তোৰ পৰা এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ হাস্পতালৰ খৰচ বেবী ফুড খেলা বস্তু বেমাৰৰ ঔষধ দিনে ৩-৪-৫কৈ খোৱা ভাত স্কুল ফিজ টিউচন ফিজ কিতাপ বহি কলমৰ খৰচ বাছ অতকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছো মই তোৰ পৰা মা দেউতাবোৰৰ মৰম চেনেহ দুখ কষ্ট এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছো এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয় যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক সকলোকৈ মৰিবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰজু হোৱাটো দৰকাৰ আধুনিকতা এই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয় যাতে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা সপোন মৰম চেনেহবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায় দাবী কৰিব পাৰে দাবী কৰাটো উচিত মোক টকা পইচা দিবলৈ আহিব নালাগে কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত কিন্তু এইবাৰ সেই কথাষাৰ আইনৰ মজিয়াত কিন্তু সাব্যস্ত হ'বই লাগিব ৰেকৰ্ডিং বিলাক ভালকৈ হৈছে নে বাৰু কি কৰিব ইয়াত হোৱা কথা বতৰা বিলাক চাৰিওফালে টিভি কেমেৰা ফিটিং কৰা ৰাতিলে নিউজত পায়ে যাব বাকী এটা লৈ যা তই যেনেকে মাৰৰ বাবে এটা কোৰ্ট কেছ এই মেমৰ বাবে এতিয়া এটা গান কেছ ৰাজিও যাবা আজি বহু বছৰৰ মূৰত তেওঁ উভতি আহিব পাৰে কেনেবাকে মোক নেদেখিব তেওঁ
থৈ ষ্টেচনলৈ অহা যোৱা কৰিয়ে আছে এটাহে আশা যে গিৰিয়েকটো এদিন উভতি আহিব কিন্তু গিৰিয়েকৰ কোনো খবৰ নাই আৰু এওঁ খবৰৰ কোনো দৰকাৰো নাই দৰকাৰ মাত্ৰ গিৰিয়েকটোহে অৰ্ধাঙ্গিনী আজি আমাৰ ৰহাৰ পৰা প্ৰথম নিশাৰ প্ৰথম দৰ্শনী এটা শ্ব' হৈছে আজি অৰ্ধাঙ্গিনী এই গোটেই ৰাইজ খুব সুন্দৰ ৰিয়েকশ্যন আজি অৰ্ধাঙ্গিনী কেনে পালে চাই চাই পেলাই আৰু এখেতে লিখিব মোৰ অনুৰাগী এজন একদম আজি নাটক যথেষ্ট ভাল হৈছে মানে স্ক্ৰিপ্টত জোৰ আছে বাৰ্তা আছে সমাজলৈ আৰু প্ৰস্তুতি বাৰ অভিনয় কথা ক'বই নালাগে প্ৰতিজনৰ মানে ইমান সুন্দৰ হৈছে যে মই আজি লিখিবই লাগিব তাৰমানে আজি চবৰে অভিনয় খুব ভাল পাইছে এটাই আৰু এইখন নাটকৰ কথা বহুত শুনি আছিলে বোলে মানুহে আজি হাউচফুল মানুহ ইমান ঠাণ্ডা পৰিছে ৰহাত আজি মই হাত মোজা পিন্ধি আছো উপায় নাপায় ঠাণ্ডাত ইমান ঠাণ্ডা লাগিছে তথাপিতো যিসকলে আজি চাবলৈ আহিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ যিসকলে লাইভবোৰ চাই আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ কাইলৈ আছে মোৰ তেজ মোৰ মৰম কাইলৈ পৃথক ৰূপত ওলাম পৰহিলৈও পৃথক ৰূপত ওলাম বাকী ৰহাবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ নগাঁও যদি কোনোবাই চাবলৈ নাপালে মোৰ তেজ মোৰ মৰম কাইলৈ আহিব পৰহিলৈ সতী বিয়লা আছে আহিব আটাইকে লগ কৰা আশা থাকিল Thank you.